ভাৰতীয় জনতা পাৰ্টীয়ে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ গঠন যেতিয়াই কৰিছে তাৰ পিছৰ পৰাই অতি ক্ষিপ্ৰতাৰে দেশৰ গণতান্ত্ৰিক অনুষ্ঠানবোৰ গুৰুত্ব নোহোৱা কৰি তুলিছে। ভাৰতবৰ্ষত যি আইডিয়া অফ ইণ্ডিয়া, যিটো মানে বিভিন্নতাৰ মাজত যিটো একতা, সেইটো আজি বিনষ্ট হৈছে। এক বিশেষ কমিউনিটিক ধৰ্মৰ নামত টাৰ্গেট কৰা হৈছে, দলিতসকলৰ ওপৰত অত্যাচাৰ চলোৱা হৈছে। দেশৰ দুখীয়া শ্ৰেণী অধিক দুখীয়া হৈ গৈছে আৰু যিসকল সমগ্ৰ দেশৰ যিটো সম্পদ, সেই সম্পদখিনি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নিজস্ব পুঁজিপতিসকলক অৰ্পণ কৰাৰ ব্যৱস্থা কৰিছে, ধনিক শ্ৰেণীক অৰ্পণ কৰিছে। যিয়ে ইয়াৰ বিৰুদ্ধে মাত মাতিছে তেওঁলোকক ED, CBI, ইনকম টেক্স আৰু বিভিন্ন চৰকাৰী অনুষ্ঠানৰ জৰিয়তে অত্যাচাৰ কৰা হৈছে, জেললৈ পঠিওৱা হৈছে। আৰু যিসকলে তেওঁলোকৰ চৰ্ত মানিছে তেওঁলোকে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰি ৱাশ্বিং মেচিনত শুদ্ধ হৈ তেওঁলোকৰ মাজত আজি চৰকাৰ চলাই আছে। আজি যিসকলে দেশ চলাইছে তাৰ বেছিভাগেই দুৰ্নীতিগ্ৰস্ত। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সকলোৱে সদায় আপোনাৰ দুৰ্নীতিগ্ৰস্ত আখ্যা দিছে কাক? ভাৰতীয় জাতীয় কংগ্ৰেছ দলক। কিন্তু তেওঁ পাহৰি গৈছে যে আজি সকলো দুৰ্নীতিগ্ৰস্ত যিখিনি নেতা আজি সেই গোটেইখিনি তেওঁলোকৰ লগতেই দেশৰ লগত আছে। অমাৰ্জিত শব্দশৈলী আৰু ভাষাৰে যদি কোনোবাই সংসদত গৰিমা ম্লান কৰিছে তেনেহ'লে সেয়া সন্মানীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু তেওঁৰ পালিত নেতাসকলে এই সংসদত এনেকুৱা গৰিমাবিহীন শব্দ ব্যৱহাৰ কৰিছে। কাৰণ যদি কাৰোবাক শাস্তি দিব লগা হয় তেনেহ'লে আমি ভাবোঁ প্ৰথমজনেই হ'ব লাগিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। কাৰণ সংসদত তেখেতে যি ধৰণে মহিলাসকলক, তেখেতে বিশেষকৈ আপোনাৰ গান্ধী পৰিয়ালক, আমাৰ নেত্ৰী ছোনিয়া গান্ধীক, ৰাহুল গান্ধী ডাঙৰীয়াক, আমাৰ বিভিন্ন নেতাসকলক, তেতিয়াৰ আমাৰ অতীতৰ নেতাসকলক যিসকলে ভাৰতবৰ্ষখন গঠনত সহায় কৰিছে, আজি যোৱা ৭৫ বছৰে তেওঁলোকক অসন্মান কৰি আহিছে। এই কথা সকলোৱে বিদিত, আমি পুনৰাই দোহৰাৰ প্ৰয়োজন নাই। আৰু যদি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বিষয়ে বিৰুদ্ধে কোনোবাই কথা কৈছে তেনেহ'লে লগে লগে তেওঁৰ বিৰুদ্ধে প্ৰিভিলেজ মোশ্যন, বিশেষ অধিকাৰ ভংগৰ এই নটিচ তেওঁক জাৰি কৰা হৈছে। ৰাহুল গান্ধী ডাঙৰীয়াই কি কৈছিলে আদানীৰ বিষয়ে ক'লে, আৰু সেইটোৱে হৈছে তেওঁৰ চবতকৈ ডাঙৰ অপৰাধ। সন্মানীয় প্ৰধানমন্ত্ৰীয়ে যেতিয়া কয় 50 কোটিৰ গাৰ্লফ্ৰেণ্ড, তেতিয়া সংসদৰ তেওঁৰ সমৰ্থকসকলে সংসদত হাত চাপৰি মাৰে। যেতিয়া তেওঁ কয় কংগ্ৰেছৰ বিধৱা, তেতিয়া তেওঁলোকে হাত চাপৰি মাৰে। এইবিলাক শব্দশৈলী লৈ তেওঁলোকে সংসদ চলাই আছে, ভাৰতবৰ্ষ চলাই আছে। তেওঁলোকে প্ৰাক্তন প্ৰধানমন্ত্ৰীক কৈছিলে যে মনমোহন ডাঙৰীয়াৰ পৰা শিকক কেনেকৈ বাথৰুমত ৰেইনকোট পিন্ধি গা ধুব লাগে। এয়া হৈছে তেওঁলোকৰ মৰ্যাদা, শব্দৰ মৰ্যাদা। আজি তেওঁলোকে ভাৰতীয় জাতীয় কংগ্ৰেছ দলক আঙুলি টোৱায়। ভাৰতবৰ্ষত যিটো পৰিয়ালে দেশৰ কাৰণে সৰ্বোচ্চ বলিদান দিছে, জৱাহৰলাল নেহৰুৰ কথা কওক, তাৰ আগত কওক ইন্দিৰা গান্ধী ডাঙৰীয়ানীৰ বলিদানৰ কথা কওক, ৰাজীৱ গান্ধী ডাঙৰীয়াৰ বলিদানৰ কথা কওক। এই ভাৰতবৰ্ষত তেওঁলোকৰ ৰক্ত সংমিশ্ৰণ হৈ আছে, তেওঁলোকে দেশৰ কাৰণে কাম কৰি আহিছে। কিমানজন দেশপ্ৰেমিক ভাৰতীয় জনতা পাৰ্টীৰ লগত আছে? কেইজনে স্বাধীনতা সংগ্ৰামত তেওঁলোকৰ কণ্ট্ৰিবিউশ্যন দিছিলে? এখন লিষ্ট আমাক দিব পাৰিবনে? আমাৰ মনত নপৰেনে সেই স্বাধীনতাৰ সময়ত মুছলিম লীগৰ লগত কেনেকৈ হিন্দু মহাসভাই চৰকাৰ গঠন কৰিছিলে? যে আজি আমাৰ যি প্ৰেছ মিটত আমাৰ গোটেই সমগ্ৰ ভাৰতবৰ্ষতে আজি ভাৰতীয় জাতীয় কংগ্ৰেছ দলে এটা একেদিনাই এটা প্ৰেছ মিটৰ প্ৰগ্ৰেম লোৱা হৈছে। আৰু ইতিমধ্যে আমাৰ PCC স্পোক্স পাৰ্চনে গোটেই কথাখিনি কৈ গ'ল। মই জাষ্ট এড কৰিবলৈ কাৰণে কথাটো ক'বলৈ আগবাঢ়িছোঁ। আজি আমি সকলোৱে জানিছোঁ যে গণতন্ত্ৰৰ হত্যা হৈছে আৰু সংবিধানটো আজি বিপদত আছে। আমাৰ গোটেই বিশ্বতে আমাৰ সংবিধানটো এটা সকলোৰে পপুলাৰ আৰু সকলোৱে জানে যে এটা বৃহৎ ধুনীয়া এটা
সংবিধান হয় ইয়াত সকলো জাতি জনগোষ্ঠীক আৰু ধৰ্মীয় লোকসকলক সমানে এটা মৰ্যাদা দিয়াৰ এটা ব্যৱস্থা কৰা হৈছিলে বা এতিয়াও আছে কিন্তু আজি আমি সকলোৱে দেখিছোঁ যে ভাৰতীয় জনতা পাৰ্টি বিজেপি চৰকাৰটোৱে আজি গণতন্ত্ৰটো শেষ কৰি তুলিছে আৰু কেনেকৈ ধৰণে শেষ কৰি তুলিছে আমি সকলোৱে দেখিছোঁ আজি আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই যি ধৰণে আজি সমগ্ৰ আমাৰ কন্যাকুমাৰীৰ পৰা লৈ পেলাই কাশ্মীৰলৈকে যি ভাৰত জোড়ো যাত্ৰা কৰিলে তেখেতক যি ধৰণে সঁহাৰি জনালে সেই যাত্ৰাত তেখেতে বিভিন্ন লাখ লাখ মানুহ লগ পাইছিলে আজি বৃদ্ধ লগ পাইছিলে মহিলা বা আমাৰ যুৱক সমাজৰ লোক যুৱকসকলক বা আমাৰ কণ কণ ল'ৰা ছোৱালীসকলকো সকলোৱে নিজৰ কথাবিলাক কৈছিলে সেই কথাবিলাক আজি তেখেতে আহি পেলাই আমাৰ পাৰ্লিয়ামেণ্টত বক্তব্য ৰাখিলে ৰাখাৰ লগে এনেকুৱা এটা ধুনীয়া বক্তব্য ৰাখা হ'ল যে সেই বক্তব্যৰ জৰিয়তে বিজেপি হিলি গ'ল তেওঁলোকে ভাবি আছিলে অপজিশ্যন নাইকিয়া হৈ গৈছে বুলিকে অপজিশ্যনে মাত মাতিব নোৱাৰে কাৰণ যেতিয়াই অপজিশ্যনে মাত মাতে আমাৰ সাংসদবিলাকে বা আমাৰ MLA সকলে যেতিয়াই বিধানসভা আৰু আমাৰ পাৰ্লিয়ামেণ্টত যেতিয়াই তেওঁলোকে বক্তব্য ৰাখিবলৈ বিচাৰে আমি পাৰ্লিয়ামেণ্টত দেখিছোঁ মাইকটো মিউট কৰি দিয়ে মানে ৰাইজৰ বাৰ্তাটো পাৰ্লিয়ামেণ্টত যাতে যাব নালাগে সেইটোৰ কাৰণে তেনেকৈ পাৰ্লিয়ামেণ্টত তেনেকুৱা এটা ব্যৱস্থা তেওঁলোকে বিজেপি চৰকাৰে কৰিছে আৰু তেওঁলোকৰ উদ্দেশ্য আছিলে যে মানে প্ৰথমে আছিলে কি শাসনত অহাৰ লগে লগে কৈছিলে কি বা তেওঁলোকে আগৰ প্ৰচাৰ আছিলে কংগ্ৰেছ মুক্ত ভাৰত কিন্তু এতিয়া কি হৈছে তেওঁলোকে অপজিশ্যন মুক্ত ভাৰত কৰিবলৈ গৈ আছে বা তেওঁলোকে সেইটোৱে বিচাৰিছে কিন্তু আজি যেতিয়া আমাৰ সাংসদ এজনক আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াৰ আজি দেখুৱাই দিলে যে গণতন্ত্ৰ হত্যা কৰা হৈছে আৰু ৰাইজৰ প্ৰতিনিধিয়ে তাত মাত মাতিব নোৱাৰা কৰি দিছে সেইকাৰণে এইটো সময়ত সমগ্ৰ আমাৰ ভাৰতবৰ্ষত যিমান আমাৰ অপজিশ্যন দলসমূহ আছিল একজোট হৈ গৈছে আৰু একজোট হৈ যোৱাৰ লগে লগে আমি সকলোৱে দেখিছোঁ যে সকলো ৰাইজে কি বিচাৰে জনসাধাৰণে কি বিচাৰে আমি সকলোৱে এই গণতন্ত্ৰত সকলোৱে মিলিজুলি এটা শান্তি সম্প্ৰীতি সমন্বয়ৰ এটা পৰিৱেশ আমি বিচাৰোঁ তাৰ যোগেদি উন্নয়ন হোৱাটো বিচাৰোঁ সেইটোৱে বিচাৰিছিলোঁ এতিয়া ৰাহুল গান্ধী ডাঙৰীয়াৰ আজি এটা অপৰাধটো এইটোৱে হ'ল যে তেওঁ আদানী আৰু মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰীৰ ৰিলেশ্যনটো কি আছে সেইটোৰ সম্পৰ্কে তেখেতে প্ৰশ্ন সোধাটো এটা ডাঙৰ ভুল হৈ গ'ল সেইটোৰ কাৰণে তেওঁলোকে কি কৰিলে আজি এই পুৰণা যিটো এটা গোচৰ কৰ্ণাটকৰ কলাৰত যিটো এটা মানে ৰাজহুৱা ভাষণত আমাৰ নেতা ডাঙৰীয়াই যিটো আমাৰ এটা ভাষণ দিছিলে যে তেওঁ আজি সেই ভাষণত কৈছিলে যে আজি নিবনুৱা সমস্যাৰ কথা পাতিছিলে আজি মূল্যবৃদ্ধিৰ কথা পাতিছিলে আজি ডিমনিটাইজেশ্যনৰ কথা বিভিন্ন কথা পাতিছিলে কিন্তু সকলোৱে সত্য কথা এটা সকলোৱে জানে এইটো আজি সময় সকলোৱে ভুক্তভোগী হৈ আছোঁ সেই কথা কোৱাৰ লগতে এই নীৰৱ মোদীৰ নাম ল'লে ললিত মোদীৰ নাম ল'লে আৰু এজন মোদীৰ নামো লৈ ল'লে তো সেইবিলাকৰ নামবিলাক যে ক'লে চব মোদী চোৰৰ নাম মোদী নেকি মোদী উপাধি আছে নেকি তাততো ডিফেমেশ্যন হ'ব নোৱাৰে আৰু সেই কথাটো আজি 5 বছৰ আগৰ এটা কেছটো য'ত চুৰ মানে কোলাৰত কৰ্ণাটকৰ কোলাৰত হোৱা এই ৰাজহুৱা ভাষণৰ কথাটো তাত কথাটো আহি পেলাই চুৰতত তেওঁলোকে আমাৰ গুজৰাটৰ চুৰতত তেওঁলোকে মানে এটা গোচৰ দিছে যে ডিফেমেশ্যন কেছ ক্ৰিমিনেল ডিফেমেশ্যন কেছ এটা দিয়া হৈছে তো এই জৰিয়তে যদি সকলোৱে জানে আজি আমাৰ ক্ৰিমিনেল ডিফেমেশ্যন কেছ কেতিয়া দিয়া হয় মানহানি কেছ কোনে দিয়ে যাৰ ওপৰত ডিফেম কৰা হৈছে যোন ব্যক্তিজনক ডিফেম কৰা হৈছে